হেল্ল' এভৰিৱান, মই প্ৰেমী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। 2024 চনত হ'বলগীয়া সুফ্ৰাবৃত্তি পৰীক্ষাৰ আজি প্ৰথমটো ভিডিঅ' লৈ আহিছোঁ মাধ্যমিক শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুবিধা হোৱাকৈ। আৰু আজিৰ বিষয়টো হৈছে ভাষা জ্ঞান অৰ্থাৎ অসমীয়া। গতিকে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বাকীসকল ছাত্ৰ ছাত্ৰীও চাই জানি থওক আজিৰ প্ৰশ্নোত্তৰসমূহ। তলৰ দফাটো পঢ়া আৰু উত্তৰ দিয়া। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল হ'ল ভাৰতৰ পূৰ্বাঞ্চলীয় সীমান্তৱৰ্তী অঞ্চলটো, যি দেশৰ ভৌগোলিক আৰু ৰাজনৈতিক প্ৰশাসনিক উভয় বিভাগৰ প্ৰতিনিধিত্ব কৰে। এই অঞ্চলটো প্ৰকৃত অৰ্থতে সীমান্ত অঞ্চল। অসমকে ধৰি এই ৰাজ্যসমূহক প্ৰথম সাতভনী বুলি অভিহিত কৰা হৈছিল যদিও 2002 চনত ছিকিম উত্তৰ পূৰ্বাঞ্চলৰ অষ্টমখন ৰাজ্যত পৰিণত হয়। এই ৰাজ্যকেইখনৰ সভ্যতা সংস্কৃতি সামাজিক পৰিৱেশ বিভিন্ন হ'লেও ইয়াৰ বাসিন্দাসকলৰ মাজত আছে এক ৰহস্যময় একতা তথা ভাতৃত্বৰ বান্ধোন। মনোমোহা নৈসৰ্গিক দৃশ্যৰে ভৰপূৰ এই ৰাজ্যসমূহৰ আছে এক অনন্য ভৌগোলিক পৰিৱেশ। এই অঞ্চলটোৱে ভাৰতবৰ্ষৰ মুঠ মাতৃকালিৰ 8% আগুৰি আছে। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু বনজ খনিজ জলজ আদি অন্যান্য প্ৰাকৃতিক সম্পদৰে চহকী এই অঞ্চলটো পৰ্যটকৰো ৰম্যভূমি। 1 নম্বৰ, উত্তৰ পূৰ্বাঞ্চলৰ শেহতীয়া ৰাজ্যখন কি? ক. অসম, খ. ছিকিম, গ. অৰুণাচল, ঘ. ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. ছিকিম। 2 নম্বৰ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ভগ্নী ৰাজ্য কোৱা হয় কিয়নো? ক. ইয়াৰ বাসিন্দাসকল দেখিবলৈ একে, খ. ইয়াৰ বাসিন্দাসকলৰ সংস্কৃতি একে, গ. ইয়াৰ বাসিন্দাসকলৰ একতা আৰু ভাতৃত্বৰ বান্ধোন আছে, ঘ. আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ. ইয়াৰ বাসিন্দাসকলৰ একতা আৰু ভাতৃত্বৰ বান্ধোন আছে। 3 নম্বৰ, এই অঞ্চলটো কিয় পৰ্যটকৰ ৰম্যভূমি? ক. অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদৰ বাবে, খ. বৈচিত্ৰ্যময় সভ্যতা আৰু সংস্কৃতিৰ বাবে, গ. নৈসৰ্গিক অনন্য ভৌগোলিক পৰিৱেশৰ বাবে, ঘ. আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ. আটাইকেইটা। 4 নম্বৰ, সীমান্তৱৰ্তী শব্দৰ অৰ্থ হ'ল ক. সীমাৰ ওচৰৰ, খ. সীমাৰ ওপৰত, গ. সীমাৰ বাহিৰত, ঘ. আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. সীমাৰ ওচৰৰ। 5 নম্বৰ, দফাটোত ব্যৱহৃত প্ৰকৃত অৰ্থতে শব্দ দুটাৰ অৰ্থ হ'ল ক. সঁচাকৈ, খ. অচল, গ. প্ৰাকৃতিক, ঘ. এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক. সঁচাকৈ। নিৰ্দেশনা, তলৰ দফাটোৰ খালী ঠাইবোৰত কি বহিলে দফাটো অৰ্থপূৰ্ণ হ'ব? গোলকীয় উষ্ণতা হ'ল পৃথিৱীৰ উপৰিভাগৰ বায়ুৰ খালী ঠাই 6। সূৰ্যৰ তাপৰ ফলত পৃথিৱীৰ ভূপৃষ্ঠ তপত হয় আৰু তাৰ দ্বাৰাই বায়ু খালী ঠাই 7 হৈ পৰে। খালী ঠাই 8, পৃথিৱীৰ পৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা হ'ল 15 ডিগ্ৰী চেলছিয়াছ। বায়ুমণ্ডলৰ ট্ৰপস্ফিয়াৰত কাৰ্বন ডাই অক্সাইড, মিথেন, জলীয় বাষ্প, নাইট্ৰাছ অক্সাইড আদি গেছ নথকা হ'লে পৃথিৱীৰ পৃষ্ঠৰ নিচেই খালী ঠাই নথকা বায়ুৰ উষ্ণতা 15 ডিগ্ৰী হ'লহেঁতেন। এই গেছবোৰৰ খালী ঠাই 10 বায়ুমণ্ডলৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিছে। 6 নম্বৰ, ক. অসমতা, খ. উচ্চতা, গ. উষ্ণতা, ঘ. ব্যাপ্ততা। ছয় নম্বৰৰ খালী ঠাইত বহিব গ. উষ্ণতা। 7 নম্বৰ, ক. পাতল, খ. মিশ্ৰিত, গ. উত্তপ্ত, ঘ. এটাও নহয়। 7 নম্বৰৰ খালী ঠাইত বহিব গ. উত্তপ্ত। 8 নম্বৰ, ক. সাধাৰণতে, খ. সামগ্ৰিকভাৱে, গ. বায়ুৰ, ঘ. সচৰাচৰ। 8 নম্বৰৰ খালী ঠাইত বহিব খ. সামগ্ৰিকভাৱে।
9 নম্বৰ ক ওচৰত খ স্পৰ্শত গ ঊৰ্ধ্বত ঘ এটাও নহয় 9 নম্বৰৰ খালী ঠাইত বহিব ক ওচৰত 10 নম্বৰ ক গাৰতা খ উপস্থিতিয়ে গ পৰিমাণ ঘ আটাইকেইটা 10 নম্বৰৰ খালী ঠাইত বহিব খ উপস্থিতিয়ে 11 নম্বৰ তলৰ কোনটো বানান শুদ্ধ ইয়াত সৰু বৰ কোনটোৱে বুজাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ সৰু বৰ 12 নম্বৰ তলৰ কোনটো শব্দ নেদেখা শব্দৰ সমাৰ্থক ক অদৃশ্য খ দৃশ্যমান গ সুদৃশ্য ঘ অস্পৃশ্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অদৃশ্য 13 নম্বৰ যি আগেয়ে হোৱা নাই তাক কোৱা হয় ক অনাগত খ অনাময় গ অভূতপূৰ্ব ঘ অনাহুত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ অভূতপূৰ্ব 14 নম্বৰ তলৰ বাক্যটোৰ খালী ঠাইত কি বহিলে বাক্যটো অৰ্থপূৰ্ণ হ'ব খালী ঠাই বৰষুণজাক এৰিলত মানুহবোৰ ঘৰাঘৰি গ'ল ক হুৰহুৰীয়া খ কলহৰ কাণে ঢলা গ গা এৰা দিয়া ঘ গাৰ জোৰ পেলোৱা ইয়াৰ খালী ঠাইত বহিব খ কলহৰ কাণে ঢলা 15 নম্বৰ তলৰ কোনটো পদুম শব্দৰ সমাৰ্থক ক সমীৰ খ সবিতা গ সৰোজ ঘ হৰিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ সৰোজ 16 নম্বৰ তলৰ কোনটো শব্দই স্ত্ৰী পুৰুষৰ উভয়কে বুজাইছে ক হি খ তাই গ এই ঘ মই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ মই 17 নম্বৰ কানি মানে হ'ল ক কলা তিৰোতা খ এবিধ ৰাগিয়াল বস্তু গ ফটা কাপোৰ ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ এবিধ ৰাগিয়াল বস্তু নিৰ্দেশনা তলত দিয়া বাক্যবোৰ অৰ্থবহ হ'বলৈ খালী ঠাইত কি শব্দ বহিব 18 নম্বৰ ৰাতিৰ খালী ঠাই জোন দেখা যায় ক পোহৰত খ আন্ধাৰত গ আকাশত ঘ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ আকাশত 19 নম্বৰ ৰামানুজৰ খালী ঠাই অতি প্ৰখৰ আছিল ক জ্ঞানত খ মনোযোগত গ স্মৃতিশক্তিত ঘ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ স্মৃতিশক্তিত 20 নম্বৰ মানুহে মেঘক খালী ঠাই বোলে ক ডাৱৰ খ বৰষুণ গ ঘনীভৱন ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ডাৱৰ আজিৰ প্ৰশ্নোত্তৰসমূহ ইমানেই সফুৰাবৃত্তিৰ নেক্সট ভিডিঅ'টো আহি আছে অতি সোনকালে ধন্যবাদ